নমস্কাৰ, মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ জ্ঞানজ্যোতিৰ ৬০দিনীয়া পাঠ্যক্ৰমৰ অন্য এক নতুন আৰু বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ বন্ধুসকল লৈ আহিছোঁ আপোনালোকৰ মাজলৈ অতিকে তাগৰা কনচেপ্ট এটা অৰ্থাৎ এই ভিডিঅ'টোত আজি আমি কথা পাতিম যে সাকসেসিভ কেছৰ বিষয়ে মানে ক্ৰমাগত যিখিনি ক্ৰমাগত কেছখিনি আমি কেনেকৈ কৰিব পাৰোঁ বা ক্ৰমাগত যিখিনি বৃদ্ধি বা হ্ৰাস হয় সেইবোৰ আমি কেনেকৈ অতিকৈ কম সময়ৰ ভিতৰতে সমাধান কৰিব পাৰোঁ এই সম্পৰ্কে আজি আমি একদম ধুনীয়াকৈ এই ভিডিঅ'টোত আলোচনা কৰিম। আজি আমাৰ ভিডিঅ'টো হৈছে পাৰ্চেণ্টেজৰ পাৰ্ট 5 আৰু এই পাৰ্ট 5টো আমাৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ। বন্ধুসকল আপোনালোকে সকলোৱে জানে যে আজি আমাৰ ক্লাছ নম্বৰ কিমান 23। যদি আপোনালোকে কোনোবাই মোৰ আগৰ ক্লাছসমূহ চোৱা নাই তেতিয়াহ'লে সকলোৱে চাব, কিয়নো যদি নাচায় তেতিয়াহ'লে হয়তো আজিৰ ভিডিঅ'টোত ইমান বেছি বুজি নাপাব। চাওক আজি আমাৰ টপিক কি আছিলে সাকসেসিভ কেছ সাকসেসিভ কেছ মানে কি? সাকসেসিভ মানে হৈছে ক্ৰমাগত। এই বস্তুটো মনত ৰাখিব যে সাকসেসিভ মানে কি? সাকসেসিভ মানে হৈছে ক্ৰমাগত। এইটো বস্তু মনত ৰাখিব। এতিয়া ক্ৰমাগত বুলি ক'লে নিশ্চয় আপোনালোকে বুজি পাইছে ক্ৰমাগত মানে কি? এই এটা ষ্টেপৰ পৰা আন এটা ষ্টেপ, আন এটা ষ্টেপৰ পৰা আন এটা ষ্টেপ, বুজি পাইছেনে? ধৰক ইয়াতে এটা ষ্টাৰ্ট পজিশ্যন, ইয়াৰ পৰা এইপিনে এটা ষ্টেপ আগুৱাই গৈছে, ইয়াতে মানে শেষ হ'ব লাগিছিল, তো ইয়াৰ পৰা আৰু এক ষ্টেপ আগুৱাই গৈছে, ইয়াতে ধৰি লওক শেষ নহ'ল আৰু এক ষ্টেপ আগুৱাই গৈছে। এইবিলাক কি? ক্ৰমাগতভাৱে যাই আছে। এই যিটো কেছ, এই কেছটো আমাৰ বাবে বহুত গুৰুত্বপূৰ্ণ। ধৰি লওক আপুনি এজন মানুহৰ পৰা সুদলৈ পইচা লৈছে। কিমান পইচা লৈছে? 100 টকা লৈছে। অ'কে, মানুহ এজনৰ পৰা আপুনি সুদলৈ পইচা লৈছিলে 100 টকা আৰু প্ৰথম বছৰৰ সুদ দিব লগা আছিলে 10% সুতৰ হাৰ। নেক্সট বছৰত কৈছে মানুহজনে যে নহয় বাবা মই 10%ত নিদিওঁ, মোৰ লছ হ'ব, মোক কিমান দিব লাগিল? 50% দিব লাগিব 2 নম্বৰ বছৰত। তাৰপিছত 3 নম্বৰ বছৰত কি কৈছে? বাবা তোমাৰ পৰা মই বহুত পইচা আনিলোঁহে, যা এইবাৰ পুনৰ কমাই দিছোঁ, এইবাৰ তুমি সুতৰ হাৰটো 3 নম্বৰ বছৰত লাগে মোক 8% কৰি দিলেও হ'ব। মানে কি? এই যিটো ক্ৰমাগতভাৱে আগুৱাই গৈ আছে, ইয়াৰ পৰা ইয়াতে এক ষ্টেপ, ইয়াৰ পৰা ইয়াতে এক ষ্টেপ বা ইয়াৰ পৰা আগলৈ আৰু এটা ষ্টেপ যেনেকৈ গৈছে, এইবিলাকক আমি কি বুলি কওঁ? ক্ৰমাগত মানে ভাৱে বৃদ্ধি হৈ যোৱা এটা পদ্ধতি বুলি কওঁ। ঠিক আছে, এতিয়া চাওক এই যিটো ক্ৰমাগত বৃদ্ধি বা হ্ৰাসৰ কেছ, এইটো জেনেৰেলি এটা বস্তু আপোনালোকে মনত ৰাখিব যে ই সদায় এটা বস্তুৰ ওপৰতহে নিক্ষেপ কৰিব পাৰি। ধৰক আপুনি এই মানুহজনৰ পৰা যে 100 টকাটো সুতত লৈছিল, এই 100 টকাটোৰ ওপৰতহে মানে সাকসেসিভ কেছটো এপ্লিকেবল হ'ব। মানে আপুনি কোনবাৰ পৰা 100 টকা লৈছে, ধৰি লওক কোনবাৰ পৰা 200 টকা লৈছে, তো ইয়াৰ সাকসেসিভ কেছটো নিমিলিব মানে। তো সাকসেসিভ কেছ একদম এটা গুৰুত্বপূৰ্ণ নোটছ এনেকৈ ষ্টাৰ দি কিনে লিখি থ'ব যে সাকসেসিভ কেছ সদায় এনেকৈ লিখক আপোনালোকে যে সদায় ই এটা বস্তুৰ ওপৰত নিৰ্ভৰ কৰে। অ'কে, কনচেপ্ট পূৰা ক্লিয়াৰ যে সাকসেসিভ যিটো কেছ, এই সাকসেসিভ কেছটো কি হয়? সদায় এটা বস্তুৰ ওপৰত। ধৰি লওক মই কৈ আছোঁ যে আপুনি কিবা এটা বস্তু প্ৰডিউচ কৰিছে, মানে কিবা এটা বস্তু আপুনি উৎপন্ন কৰিছে। অ'কে, আপুনি হয়তো কিবা এটা বস্তু, মই নকওঁ যে কি, কিবা আলু কচু হ'ব পাৰে, হয়নে নহয়? কিবা এটা ধৰি লওক আপুনি বস্তু এটা ৰুইছিলে, তো বস্তুটো ডাঙৰ হ'ল। অ'কে, ধৰি লওক এইটো বস্তু কি বস্তু নাজানো, তো কেনে আঁকি দিলোঁ আৰু টুকুৰাকৈ। এতিয়া এই বস্তুটো আপুনি মানে প্ৰথম উৎপাদন কৰি কিনে কি কৰিলে? এই বস্তুটো আপুনি মোৰ তাতে বেছি দিলে। অ'কে, আপুনি এই বস্তুটোৰ দাম জানে, এই বস্তুটোৰ যিটো ৰিয়েল দাম জানে যে এই বস্তুটোৰ ৰিয়েল দাম 100 টকাই ধৰক বাৰু এইবাৰো। এই বস্তুটোৰ ৰিয়েল দাম হৈছে 100 টকা, কিন্তু আপুনি উৎপাদন কৰি কিনে মোৰ তাত বেচিলে কিমানত বেচিলে? 120 টকাত। মানে কিমান? 20% লাভ মোৰ পৰা আপুনি ল'লে। 100 টকাত 120 টকা পাইছে মানে কি? আপুনি মোৰ পৰা 20% লাভ পাইছে। এতিয়া কি হ'ল? মই আৰু কি কৰিলোঁ? বস্তুটো বহুত ভাল, আপুনি বহুত ভাল বস্তু বনাইছিলে, তো এই বস্তুটো মই পুনৰ বেলেগ এটা তাতে বেছি দিলোঁ। মই কিমান লাভ লৈছোঁ? আৰু মই ধৰি লওক 10% লাভ লৈছোঁ। অ'কে, কনচেপ্টখিনি বুজি যাব যে বস্তুটো এটাই আছিলে, এটা বস্তুৰ ওপৰত প্ৰথমে আপুনি অলৰেডি এটা লাভ ল'লেই, কিমান? 20%। মোৰ তাতে কিনিলোঁ, এতিয়া মই কিনি কিনে কি কৰিলোঁ? মই আকৌ লাভ ল'লোঁ। ঠিক আছে, কনচেপ্টখিনি বুজি পাইছে যে মই আকৌ লাভ ল'লোঁ 10%। এতিয়া মই কিমান পাম? মানে মই কোনটোৰ পৰা মই মানে 10%টো পাম? মই এই গোটেই 120টোৰ পৰা পাম। আপুনি 100ৰ পৰা 20% লাভ লৈছিলে, মই 10% যে লাভটো লৈছোঁ, মই ক'ৰ পৰা ল'ম? মই এই 120টোৰ পৰা ল'ম। মানে কি? 120ৰ পৰা যেতিয়া মই 10% লাভ ল'ম, তেতিয়া মই কিমান পাম বেছি কিনে? 132 টকা হ'ব। মানে এই যিটো কেছ, এই কেছটোক আমি কি বুলি কওঁ? সাকসেসিভ কেছ বুলি কওঁ।
এতিয়া এইটো যদি জেনেৰেলি আপোনালোকে কৰে যে ধৰক কোনো এটা বস্তুৰ মানে চিহ্নিত মূল্য বা যিটো মানে মাৰ্জিন প্ৰাইচটো ধৰি লওক 100 টকা প্ৰথম অৱস্থাত বস্তুটো 20% লাভত বেচিছে সেকেন্ড অৱস্থাত বস্তুটো 10% লাভত বেচিছে মানে বস্তুটোৰ সৰ্বমুঠ লাভ বা লোকচানৰ পৰিমাণ যদি উলিয়াব দিয়ে তেতিয়াহ'লে আপোনালোকে যিটো জেনেৰেল যিটো মেথড নিশ্চয় সেইটোতে কৰিব মানে প্ৰথমতে প্ৰথমৰ কেছখিনি কৰিব সেকেন্ডৰ কেছখিনি কৰিব নিশ্চয় এনেকুৱাকৈ কৰিব তো এইবিলাক পদ্ধতি আউটডেটেড হৈ গ'ল আমি কি স্মাৰ্ট যিটো জেনেৰেশ্যন তাতে যাব লাগিব গতিকে স্মাৰ্ট জেনেৰেশ্যনত গ'লে কি আমাক স্মাৰ্ট কি কিছুমান মেথড লাগিব তো মই আজি আপোনালোকক এনেকুৱা মেথছবোৰ যাতে আপোনালোকে পুটুককৈ কৰিব পাৰে তেনেকুৱা ধৰণৰ পদ্ধতি শিকাম ঠিক আছে তো প্ৰথম কথা আপোনালোকে কনচেপ্টটো ক্লিয়াৰ মানে 100% ক্লিয়াৰ কনচেপ্টটো তো চাওক এইটো বস্তু কৈ আছোঁ যে ইয়াত মানে কি হ'ব আপুনি সদায় এটা বস্তু মনত ৰাখিব যে যেতিয়া দুটা বস্তুৰ ওপৰত দিয়া থাকিব দুটা বস্তুৰ ওপৰত যদি দিয়া থাকে ধৰি লওক মানে প্ৰথমতে 20% তাৰপিছত 10% বা উদাহৰণটো এনেকৈ ধৰিব পাৰে আপোনালোকে যে কিবা এটা বস্তু আছে তাৰ হোলচেল ৰেটটো কিমান 100 টকা 100টো মই কিয় ধৰি আছোঁ অলপমান বুজাব সুবিধা হয় মানে 100টো সদায় পাৰ্চেণ্টেজৰ লগত মিলি থাকে মানে কি পাৰ্চেণ্টেজ মানে কি আছিল 1/100 তো মই ভাবি আছোঁ চাগে আপোনালোকে বাৰে 100টো কিয় লৈছোঁ বেলেগতো ল'ব পাৰোঁ তো 100টো অকণমান বুজিবলৈ সুবিধা হয় পিছত আমি বহুত কিবা কিবি ল'ম একদম পইণ্টে ধুনি দিম মানে আজি কিন্তু প্ৰথমতে মই যাতে কনচেপ্টটো আপোনালোকে বুজি পায় তাৰ বাবে মই এনেকুৱা লৈছোঁ যে হোলচেল বস্তু এটাৰ দাম কিমান 100 টকা তো এই হোলচেল বস্তুটো এটা ৰিটেইলাৰে কিনি আনিছে মানে কি হোলচেলৰ পৰা কোনে কিনি আনিব ৰিটেইলাৰে কিনি আনে বস্তুটো তো ৰিটেইলাৰে বস্তুটো কিনি আনিলে হোলচেলৰ পৰা কিমান লাভত আনিলে ইও পুনৰ 20% লাভত লৈ আহিলে মানে কি হোলচেলে 20% লাভ কৰি কিনে ৰিটেইলাৰক দি দিছে ৰিটেইলাৰটো কিমান হ'ব 120 টকাত কিনিলে এতিয়া ৰিটেইলাৰে কি কৰিছে আমাৰ যিখিনি কনজিউমাৰ যিখিনি আমাৰ কাষ্টমাৰখিনি কি কৰিলে ৰিটেইলাৰে আৰু বেছি দিব তো ৰিটেইলাৰে কি মূল দামততো দিব নোৱাৰে বা কেতিয়াবা যদি বস্তুটো বেয়া হৈ যায় প্ৰডাক্টটো যদি বেয়া হৈ যায় তেতিয়া হয়তো লোকচানতো বেচিব পাৰে হয়নে নহয় কেতিয়াবা কণ্ডিশ্যন সাপেক্ষে সি কি বুলি কয় মূলক মূল্যও দিব পাৰে কিন্তু জেনেৰেলি কি কৰে ই আৰু লাভতে বেচিব চেষ্টা কৰে হয়নে নহয় কোনেনো আৰু লছৰ কাৰণে বিজনেছ কৰিব গতিকে কি ই আৰু ইয়াৰ পৰা ধৰি লওক আৰু ল'লে 10% লাভ এই কনচেপ্টটো এইটোৱে মানে কি প্ৰথম অৱস্থাত 20% লাভত বস্তুটো ওলাই আহিছিল হোলচেলৰ পৰা ৰিটেইলাৰে কাষ্টমাৰক আৰু 10% লগাই দিলাক এতিয়া যদি কওঁ এই যিটো 100 এই 100টোত কিমান পাৰ্চেণ্ট মানে বৃদ্ধি হ'ল কনজিউমাৰে পোৱালৈকে তো কেনেকৈ ক'ব কেনেকৈ কৰিব একদম স্মাৰ্ট যিটো মেথড মই আজি মানে আপোনালোকক বুজাম চাওক ইয়াত আপোনালোকে জেনেৰেলি দুটা কেছ দিয়া আছে তো প্ৰথমটো কেছ X দ্বিতীয়টো কেছ Y বা AB এনেকৈ ধৰি ল'ব আৰু ইয়াৰ বাবে এটা একদমেই গুৰুত্বপূৰ্ণ সূত্ৰ হেছটেগ লিখি ল'ব এনেকৈ বহীত আপোনালোকৰ দি কিনে পাৰিলে এনেকৈ লিখি দিয়ক যে VVI মানে ভেৰি ইম্পৰ্টেণ্ট অ'কে এনেকুৱাকৈ কিছুমান বস্তু লিখি ল'ব লাগে ভেৰি ইম্পৰ্টেণ্ট মানে এইটো তো ভেৰি ইম্পৰ্টেণ্ট কি ফৰ্মুলাটোহে অ'কে কেনেকৈ কৰিব লাগিব এই ফৰ্মুলাটো আপোনালোকে কৰিব লাগিলে প্ৰথমে কি কৰিব প্ৰথমতে X আৰু Y যোগ কৰি দিব অ'কে X আৰু Y যোগ কৰি দিব যোগফলটো হৈ গ'ল এতিয়া এই যোগফলটো কি কৰিব এই যোগফলটো XY পূৰণফলক 100ৰে হৰণ কৰি দিব কনচেপ্টটো বুজি পাইছে এইটোৱে সূত্ৰ এই যিটো সূত্ৰ এই সূত্ৰৰ দ্বাৰা আমি গম পাই যাম যে এই 100 টকাটোত কিমান পাৰ্চেণ্ট মানে ইণ্টাৰেষ্ট বা কিমান পাৰ্চেণ্ট প্ৰফিট হৈছে মানে কাষ্টমাৰে পোৱালৈকে এতিয়া চাওক Xৰ মান কিমান 20 Yৰ মান 10 20 যোগ 10 কিমান হ'ল 30 তাৰপিছত ইভাগে 20 10 কিমান হ'ব 200 তলত 100 গতিকে 1 0 0 কাটা কাটি গ'ল কি থাকিল ওপৰত 2 20 যোগ 10 30 30 2 কিমান হ'ব এতিয়া যোগ চিন আছে দিয়ক এইটো বস্তু মানে প্ৰফিট হ'লে যোগ আৰু কি বুলি কয় লছ হ'লে বিয়োগ এইটো বস্তু মনত ৰাখিব ইয়াতে এইটো অকণমান দিব পাহৰি গ'ল অ'কে এতিয়া যদি দুটা প্ৰফিট হৈছে তাৰ মানে কি যোগ হ'ব যদি মানে লছ হ'লা হয় তেতিয়া ইয়াত মাইনাছ হৈ যাব মানে কনচেপ্টটো সেইটো এতিয়া 20 যোগ 10 30 30 2 32 মানে কি 32% এই বস্তুটোত 100 টকাটোত প্ৰফিট হৈছে কাৰ মানে 32টো কাৰ হৈছে এই হোলচেলৰ পৰা কাষ্টমাৰে পোৱালৈকে 32% লাগিছে মানে কনচেপ্টটো ক্লিয়াৰ হৈছে মই আশা কৰোঁ আপোনালোকৰ এই কনচেপ্টটো পূৰা 100% ক্লিয়াৰ হৈছে এতিয়া এই যিটো মেথড এই যিটো পদ্ধতি আমি এনেকৈ কৰিম নে আৰু কিবা পদ্ধতি আছে মই সকলোখিনি ক'ম আজি এই ভিডিঅ'টোত যে গোটেইখিনি কথা বুজাই দিম এই যিটো ধৰি লওক কেছ মানে বুজাই দিছোঁ এইটো কি 20% 10% মানে কি 20 যোগ 10 এনেকৈ যদি ইয়াতে 20 যদি নেদে যদি জগতৰ পইণ্টখিনি দিয়ে
মানে কি আমি আগতে কৈছোঁ যে মই পাৰ্চেণ্টেজ জেনেৰেলি দুই প্ৰকাৰ, এটা ভাল পাৰ্চেণ্টেজ এটা বেয়া পাৰ্চেণ্টেজ। মানে কি ভাল পাৰ্চেণ্টেজ এইবোৰ 5%, 10%, 15%, 20%, এইবিলাক কি ভাল পাৰ্চেণ্টেজ, আমি পটককৈ উলিয়াব পাৰোঁ। বেয়া পাৰ্চেণ্টেজ কোনবিলাক, যদি আমি কওঁ 7.14%, 14.28%, 22.22%, 37.5%, 46.44%, এইবিলাক কি বেয়া পাৰ্চেণ্টেজ। মানে কি ইহঁতক মানে কি পাৰ্চেণ্টেজক আমি ইহঁতে বহুত মানে টান পৰোঁ আমি, কিন্তু এতিয়াতো টান নপৰে এইবিলাক। মানে কি 7.14% মানে আপোনালোকে জানে 14/1, 7.28% মানে আপোনালোকে জানে 7/1, 22.22% মানে আপোনালোকে জানে 9/2, 37.5 মানে আপোনালোকে জানে বৰ্তমান যে কিমান এইটো 8/3, বা যদি 46.44 কয় তেতিয়াহ'লে আপোনালোকে জানে 9/4। তো এই কনচেপ্টটো যেতিয়াতো নিশ্চয় আপোনালোকৰ ক্লিয়াৰ হৈছে। তো এনেকুৱা পাৰ্চেণ্টেজবিলাক আমি এনেকৈ যোগ কৰাতকৈ আমি এটা ৰেচিঅ' মেথডত যাম। আজি মই বুজাম আপোনালোকক যে ৰেচিঅ' মেথডৰ দ্বাৰাও আমি ছাকচেছিভ যিখিনি ছাকচেছিভ কেছখিনি আমি কি কৰিব পাৰোঁ, ক্লিয়াৰ কৰিব পাৰোঁ। অ'কে, কনচেপ্ট বুজি পাইছে? তো চাওক বৰ্তমান বাৰু ৰেচিঅ' মেথডলৈ নাযাওঁ, বৰ্তমান মই এই মেথডটোতে আছোঁ। এই মেথডটোত মই পুনৰ এটা এক্সাম্পল দিছোঁ যে ধৰক হ'লচেলে বস্তুটো কি কৰিছিলে, এই হ'লচেলে বস্তুটো 100 টকাতে উৎপন্ন কৰিছে। এইবাৰ পুনৰ 100 টকাত উৎপন্ন কৰি কিনে কি কৰিছে, ই পুনৰ 20% লাভত বস্তুটো বিক্ৰী কৰি দিলে। কাৰ তাতে, ৰিটেইলাৰৰ তাতে। অ'কে, ৰিটেইলাৰৰ তাতে বস্তুটো বেচি দিলে। এতিয়া ৰিটেইলাৰে কি কৰিছে, বস্তুটো কিনি আনিছিলে, কাঁচামাল ধৰি লওক, বেচবা পৰা নাই, বেচবা নৰি কি কৰলাক, 2 দিন পিছতে মালটো বেয়া হৈ গ'ল। বেয়া হৈ যোৱাৰ কাৰণে কি কৰলাক, এতিয়া কোনো নিকিনব, নিকিনাতে কি কৰলাক, ই দামটো কমাই দিলাক। ৰিটেইলাৰে কি কৰিলাক, দামটো কমাই দি কিনে কি কৰিছে, ই মানে প্ৰথমতে হ'লচেলৰ পৰা 20% লাভত কিনি আনিছিলে, মানে 120 টকাত কিনি আনিছিলে। এতিয়া ই কি কৰলাক, এই 120 টকাতটো এতিয়া বেচবা নৰি কিনে 10% লোকচানত বেচি দিলাক। কি কৰলাক, 10% লোকচানত বস্তুটো বেচি দিলাক। এতিয়া এই যিটো কেছ হ'ব, যিটো ছাকচেছিভ কেছ হ'ব, বা যিটো মেইন পাৰ্চেণ্টেজ হ'ব, সেইটো কিমান হ'ব। কনচেপ্টটো ক্লিয়াৰ? মই আশা কৰোঁ আপোনালোকৰ কনচেপ্টটো 100% ক্লিয়াৰ হৈছে। গতিকে চাওক এইটো কেনেকৈ কৰিব, XY ধৰি কৰিব পাৰে, কাৰণ দুটা ভাল পাৰ্চেণ্টেজ আছে, এটা 20 আছে, এটা 10 আছে। 10টো কি বিয়োগ হৈছে, মানে লছ হৈছে, 20টো কি লাভ, মানে প্ৰফিটত আছে। একো নাই, X প্লাছ Y, ৱাইৰ মান কিমান, -10। অ'কে, Xৰ মান কিমান আছিলে, 20, Xৰ মান 20, ৱাইৰ মান -10। গতিকে 20টো যোগত আছে, 10টো বিয়োগত আছে। কি হ'ব, দুইটা যোগত থাকিব 10। তাৰপিছত কি আছিলে কেছটো, মাইনাছ আছিলে, হয়নে নহয়? মানে কি মাইনাছ অট'মেটিক হৈ যাব, আপোনালোকে গমেই পাব, প্লাছ থাকিলে মাইনাছ হৈ যাব। কিয় মাইনাছ হৈ যাব চাওক, মই সেইটোও কৈ আছোঁ। X আৰু Y পূৰণ কৰিব লাগে। Xটো কি 20, Yটো 10, এইটো প্লাছ এইটো মাইনাছ, প্লাছে মাইনাছে মাইনাছে হৈ যাব এইডাল, হয়নে নহয়? এইটো 20 10 গুণ কিমান, 200, তলত 100 সদায়। গতিকে এইটো কাটা কাটি কৰিলে কিমান থাকিল, 2, 10ৰ পৰা 2 গ'লে কিমান, 8। মানে কি 120 টকাৰ পৰা 8 টকাটো মাইনাছ হ'লে কিমান হ'ব, মানে ইয়াৰ বেচা দাম কিমান হ'ব, এতিয়া বস্তুটোৰ 112 টকা হ'ব। মানে কি চৰি বাৰু 112 নহয়, 8%টো কি আছে, লাভত আছে না। এইটো 10টো যোগ, 2টো বিয়োগ, 8টো কি যোগত থাকিল। মানে কি এই 100ৰ পৰাহে 8টো যোগত হ'ল। গতিকে বস্তুটোৰ বেচা দাম কিমান হ'ব, 108 টকা হ'ব লাষ্ট মোমেণ্টলৈকে, 112 নহয়। একো নাই বাৰু, এডজাষ্ট হৈ যাব লাহে লাহে। এতিয়া চাওক কনচেপ্টটো বুজি পাইছে যে যদি যোগ বিয়োগ মানে প্লাছ মাইনাছ দুইটাই হয়, তেতিয়াহ'লে কি হ'ব, এনেকুৱা মেথড কৰিব লাগিব। দুইটা যদি প্লাছে হয় তেতিয়া এইটো মেথডত কৰিব লাগিব। মানে এই যিটো ছাকচেছিভ কেছ, এই ছাকচেছিভ কেছটো কেৱল মাত্ৰ পাৰ্চেণ্টেজৰ বাবে নহয়, ই আপোনালোকক যিখিনি সুতৰ মানে মেথছ আছে সেইখিনিও পূৰা ক্লিয়াৰ কৰি দিব। যিখিনি ৰেচিঅ'ৰ মেথছ আছে সেইখিনিও ক্লিয়াৰ কৰি দিব। যিখিনি প্ৰফিট লছৰ মেথছ আছে সেইখিনিও ক্লিয়াৰ কৰি দিব। মানে গোটেইখিনিয়ে ক্লিয়াৰ কৰিব। ই এনেকুৱা এটা ষ্ট্ৰং পাৱাৰৰ বস্তু, ইয়াৰ লগত মানে চবে হাৰি যায়। ই মানে চবৰ লগতে থাকে। ই মানে কেনেকুৱা জানে না, মই এটা উদাহৰণ দিওঁ। ই মানে আলুৰ দৰে, আলু যেনেকৈ দালি দিওঁ, মাছেৰেও মাংসৰেও, আলু গোটেৰে খায়। ছাকচেছিভ কেছো ঠিক তেনেকুৱা, প্ৰফিট লছেৰেও ছাকচেছিভ কেছ, পাৰ্চেণ্টেজৰ লগতো ছাকচেছিভ কেছ, তাৰপিছত চিম্পল ইণ্টাৰেষ্ট কম্পাউণ্ড ইণ্টাৰেষ্টৰ লগতো ছাকচেছিভ কেছ, ৰেচিঅ' প্ৰপৰ্চনেল লগতো ছাকচেছিভ কেছ। মানে কি ই আলু টাইপৰে বস্তু। ঠিক আছে, কনচেপ্ট ক্লিয়াৰ, এইটো কনচেপ্ট ক্লিয়াৰ। এইবাৰ আগবাঢ়িছোঁ এটা বেলেগ কনচেপ্ট, আমি ৰেচিঅ' কনচেপ্ট। মানে ৰেচিঅ' কনচেপ্টত আপোনালোকে কেনেকৈ কৰিব চাওক। এইবাৰ আমি কি কনচেপ্ট পঢ়িম, আপোনালোকে এনেকৈ ষ্টাৰ্ট দি লওক। এইবাৰ আমি পঢ়িম ৰেচিঅ' কনচেপ্ট।
ওকে কি কনসেপ্ট ৰেচিঅ' কনসেপ্ট এতিয়া আগৰ যিটো আমি কনসেপ্ট পঢ়িছিলোঁ জেনেৰেল কে কনসেপ্টটো সেই কনসেপ্টটো কি কেৱল ভাল পাৰ্চেণ্টেজৰ বাবে আছিল বেয়া পাৰ্চেণ্টেজ তাতে আমি কৰিব যোৱা নাই কিন্তু এই যিটো ৰেচিঅ' কনসেপ্ট এই ৰেচিঅ' কনসেপ্টটো ভাল বেয়া যিকোনো পাৰ্চেণ্টেজ আপোনালোকে চুটকিমে কৰিব পাৰিব ওকে লিখি থওক এনেকে এটা ষ্টাৰ দি কিনে বা এটা হেশটেগ দি কিনে লিখি থওক বোলে কি এই যিটো ৰেচিঅ' কনসেপ্ট পদ্ধতিত এই পদ্ধতিত এনেকে লিখি থওক এই পদ্ধতিত সকলো পাৰ্চেণ্টেজ সহজে কৰিব পাৰি মানে ভাল পাৰ্চেণ্টেজ হওক বেয়া পাৰ্চেণ্টেজ হওক চবখিনি চাওক মই এটা উদাহৰণ দিছোঁ যে প্ৰথমে বাৰু এটা ভাল পাৰ্চেণ্টেজ দিম তাৰপিছত এটা বেয়া পাৰ্চেণ্টেজ দিম ওকে যে প্ৰথমে বস্তুটো হ'লচেলে কি কৰিছে এটা বস্তু কি কৰিছে ই 30% লাভ লৈ কিনে ৰিটেইলাৰক দি দিছে ওকে হ'লচেলে 30% লাভ লৈ কিনে এটা বস্তু ৰিটেইলাৰক দি দিছে ৰিটেইলাৰে কি কৰিছে ই 20% লাভ লৈ এটা বস্তু কাক দিছে কাষ্টমাৰক দিছে ওকে কি কৰিছে হ'লচেলে 30% লাভ লৈ কিনে ৰিটেইলাৰক দিছে ৰিটেইলাৰে 20% লাভ লৈ কিনে কাষ্টমাৰক দিছে এতিয়া যদি আমি কওঁ যে কি হ'ল মানে শেষত যাই কিনে কিমান পাৰ্চেণ্টেজ বস্তুটোৰ ওপৰত লাভ লাগিল কেনেকৈ কৰিব এই যিটো ৰেচিঅ' মেথড বহুত সহজ মানে বহুত বেছি সহজ চাওক মই কৈ আছোঁ এতিয়া চাওক ৰেচিঅ' কনসেপ্ট ন ইয়াত ৰেচিঅ'ৰে কাম মানে কেনেকুৱা আপোনালোকে 30% মানে জানে 30%টো যদি ভগ্নাংশত নিব লাগে কি আছিলে এইটো সহজে 30% মানেনো কি মই বহুত দিন ক'লোঁ আৰে এইটোতো সহজ ছাৰ আপুনি কৈয়ে থাকে 10/3 মানে 30% 20% মানে আৰে ছাৰ এইটোতো আমি জানোৱে বোলে কি 5/1 এইটো সৰু বস্তু ছাৰ এতিয়া চাওক 10/3 মানে 30% খিনি 5/1 মানে 20% খিনি এতিয়া ৰেচিঅ'ত বস্তুটো কেনেকৈ সজাব এইটো কৈছোঁ যে চাওক 30% লাভ যেতিয়া এটা বস্তুৰ দাম 10 টকা হ'ব ওকে এটা বস্তুৰ দাম যেতিয়া 10 টকা হ'ব 30% যদি লাভ লয় বস্তুটোৰ বেচা দাম কি হ'ব 13 টকা হ'ব আহিল ৰেচিঅ' মানে 10ত 13 এই ৰেচিঅ'টো চলিব ওকে তাৰপিছত 20% লাভ তাৰ মানে কি 5/1 যেতিয়া এটা বস্তুৰ বেচা দামটো কিনা দামটো 5 টকা আছিল আৰু বেচা দামটো যেতিয়া 20% লাভ হ'ব তেতিয়া কি হ'ব 6 টকা হ'ব কনসেপ্টটো ক্লিয়াৰ মই আশা কৰিছোঁ আপোনালোকৰ এইখিনিলৈকে কনসেপ্টটো ক্লিয়াৰ হৈছে এতিয়া ইয়াক কাটাকাটি কৰিব পাৰে কেনেকৈ কাটাকাটি কৰিব পাৰিব এনেকৈ তলে ওপৰে নোৱাৰে কেনেকৈ পাৰিব মানে এইটো ছাইডৰ আৰু এইটো ছাইডৰহে পাৰিব ঠিক আছে এতিয়া কিহেৰে কাটাকাটি যাব 2ৰে যাব চাগে 2 5 গুণ 10 2 3 গুণ 6 এতিয়া চাওক নাযায় কাটাকাটি আৰু ইপিনে 3 আৰু 13 আছে ইপিনে 5 আৰু 5 আছে এতিয়া এটা কাম কৰক এডাল দি দিয়ক যে LOC মানে লাইন অফ কণ্ট্ৰল নহয় লাইন অফ কনক্লুজন এই চিনডালৰ নাম কি LOC কি চিন LOC লাইন অফ কনক্লুজন গতিকে লাইন অফ কনক্লুজনে কি কৰিব ই থিয়কে পূৰণ কৰিব 5 5 গুণ কিমান 25 13 3 গুণ কিমান 39 মানে চাওক যেতিয়া বস্তুটোৰ দাম 25 টকা বেচা দাম কিমান হ'ব 39 টকা মানে কিমান টকা লাভ খালে 25 টকাত বস্তুটো কিনিছিলে এইখিনি কি কিনা দাম নাছিলে এইখিনিহে বেচা দাম আছে লাভ লৈ কিনে বস্তুটো 25 টকা কিনা দাম আছে এতিয়া যদি চাওঁ আমি তো 25 টকাৰ ওপৰত কিমান পাইছে 39 টকা পাইছে মানে লাভ কিমান টকা পাইছে আৰে 14 টকা পাইছে এতিয়া 14 টকাটো কাৰ ওপৰত লাভ পাইছে কাৰ ওপৰত এই ৰটো মনত ৰাখিব কাৰ ওপৰত 14 লাভ পাইছে 25ৰ ওপৰত গতিকে 25 সদায় তলত 25ৰ পৰা এইটো 14টো লাভ হৈছে এতিয়া এইটো পাৰ্চেণ্টেজক নিব লাগিলে কি আছিল আৰে পাৰ্চেণ্টেজক নিব লাগিলেতো সহজ ছাৰ বোলে কি 100% পূৰণ কৰিব লাগে গতিকে 25ৰে 100 কিমান বাজ যাব 25 4 গুণ গতিকে 14 4 গুণ কিমান 14 4 গুণ 56% মানে এই যিটো বস্তুটো আছিলে বস্তুটোৰ মুঠ মানে যিটো মূল পাৰ্চেণ্টেজ হৈছে প্ৰফিটত সেইটো কিমান হৈছে 56% হৈ গৈছে এইটো হৈছে ৰেচিঅ' মেথড আৰু এই মেথডটো আমি ইজিলি কৰিব পাৰোঁ আগৰ মেথডটোতো কৰিব পাৰোঁ সূত্ৰটোৰ দ্বাৰাই কৰিব পাৰোঁ কিন্তু এইটোৰ দ্বাৰাই আমি বেছি সহজে কৰিব পাৰোঁ আৰু এইটোত আমি ভাল বেয়া সকলো ধৰণৰ পাৰ্চেণ্টেজখিনিয়ে কৰিব পাৰোঁ ওকে চাওক আকৌ এটা উদাহৰণ দিছোঁ এইবাৰ এটা বেয়া পাৰ্চেণ্টেজৰ উদাহৰণ দিম ওকে ভাল পাৰ্চেণ্টেজৰ উদাহৰণ দিলোঁ বাৰু বহুতটা এইবাৰ এটা কি কৰোঁ এইখিনি দিছোঁ বাৰু এটা বেয়া পাৰ্চেণ্টেজৰ উদাহৰণ দিম যে কোনো এটা বস্তু কি কৰিছে হ'লচেলে কি কৰিছে ফাৰ্ষ্ট টাইম
হোলচেলে যেতিয়া ইয়াক দিব মানে আমাৰ ৰিটেইলাৰক দিব দিয়াৰ লগে লগে 44.44% লাভ লৈছে এইটো লাভত হোলচেলে এৰি দিছে তাৰপিছত ৰিটেইলাৰে কিনি আনিলে মালটো বহুত ডিমাণ্ড থকা মাল হয়নে নহয় ৰিটেইলাৰে কি কৰিছে আৰু লাভ লৈছে ইটো লাভ লৈছিলে ৰিটেইলাৰে আৰু লাভ লৈছে কিমান ধৰি লওক 37.5% আৰু লাভ লৈছে এতিয়া বস্তুটোৰ মানে কি মুঠ লাভ কিমান হ'ব আমাক সেইটো উলিয়াব লাগে হোলচেলে ফাৰ্ষ্ট টাইম 46.44% লগাই দিছে আৰু ৰিটেইলাৰে 37.5% লগাই দিছে এতিয়া কি কৰিম 46.44%টো ফ্ৰেকশ্যনত নিলে কি আছিলে এইটো 9 ভাগৰ 4 হয়নে নহয় মানে কি যেতিয়া 2 ভাগৰ সংখ্যাকেইটা একে থাকে ধৰি লওক 1 1 1 1 এনেকৈ থাকে 2 2 2 2 কে থাকে তেতিয়া সেইবিলাক আমি কি জানো সদায় 9ৰ ঘৰত থাকে আৰু 37.5 মানে এইটোতো জানে বহুতবাৰ ক'লোঁ 8 ভাগত 3 হয়নে নহয় এতিয়া চাওক কি কৰিব লাগে কনচেপ্টটো মই বুজাই দি আছোঁ যেতিয়া বস্তুটোৰ দাম 9 টকা 46.44% লাভ যদি লগাই দিয়ে 60 টকা লাভ হ'ব মানে 9 4 কিমান 13 হৈ যাব আৰু যেতিয়া 8 হ'ব বস্তুটোৰ দাম তেতিয়া কিমান হ'ব এইটো 37.5% লগাই দিলে 8 3 কিমান 11 ওকে কনচেপ্টটো ক্লিয়াৰ এতিয়া চাওক কাটি নাযায় কেতিয়াবা নাযাবও পাৰে কেতিয়াবা একদম ভালকৈ যাব পাৰে এতিয়া ইয়াত নাযায় আমি দেখিছোঁ ইপিনে 8 আৰু 9 আছে ইপিনে 11 আৰু 13 আছে না বাবু তাতে কাটি নাযাব গতিকে কি কৰক পূৰণ কৰি দিয়ক এনেকৈ ওকে পূৰণ কৰি দিয়ক 8 9 গুণ কিমান 72 11 13 গুণ কিমান হ'ব 11 13 গুণ 13 2 গুণ 130 11 আৰু 13 11 গুণ কিমান 143 ন 143 এতিয়া চাওক 72 টকাত 143 টকা পাইছে মানে লাভ কিমান পাইছে 43 পৰা 72টো বিয়োগ কৰিলে নিশ্চয় গম পাব কিমান পাইছে লাভ 71 টকা লাভ পাইছে ওকে মানে কি 70 70 140 আৰু 2 1 3 আমি সেনেকৈ গমেই পালোঁ জেনেৰেলি 71 টকা লাভ ক'ত পাইছে 72 টকাত মানে 72 টকাত বস্তুটো কিনি 71 টকা লাভ গুচি গ'ল মানে বহুত ডিমাণ্ড থকা বস্তু মানে কি লাভ কাৰ ওপৰত পাইছে 72ৰ ওপৰত পাইছে কিমান পাইছে 71 পাইছে পাৰ্চেণ্টেজক নিব লাগিলে কি আছিলে 100% আৰু যেতিয়া আপোনালোকে এইটোক মানে সিম্পলিফিকেশ্যনটো কৰি দিব যেতিয়া এইটো কাটি কৰিব তেতিয়া আপোনালোকে কিমান পাব ইয়াৰ 98.6% পাব লাভ প্ৰফিট কিমান হৈছে 98.6 এতিয়া আপোনালোকে ভাবিছে চাগে কেনেকৈ হ'ল এইবিলাক মই কৈ আছোঁ আপোনালোকে বিশ্বাস কৰিব নেকি এনেকুৱা নেকি যে মই কিবা এটা বাৰু ক'লোৱে আপোনালোকে বাৰু পটককৈ বিশ্বাস কৰি ল'ব নেকি মই এইটো কথা কৈছোঁ বাৰু চাওক মই এইটো প্ৰুভ কৰি দি আছোঁ যে প্ৰুভ কৰিলেও আপোনালোকে কিমান পাব এইটোৱে যি পাব সেইটো মই প্ৰুভ কৰি দিছোঁ চাওক প্ৰুভ কি প্ৰুভ কৰি আছোঁ প্ৰথমতে কি কৰিছিলে বস্তুটোত কি কৰিছিলে 46.44% লাভ লগাইছিলে হয়নে 46.44 হোলচেলে ধৰি লওক বস্তুটোৰ দাম কিমান 100 টকা তো 100 টকাত 46.44% যেতিয়া লাভ লাগিব 100 টকাত যেতিয়া 46.44%টো লাভ লাগিব তেতিয়া বস্তুটোৰ দাম কিমান উঠিব 146.44 টকা হ'ব ওকে এইখিনি ফাৰ্ষ্ট ষ্টেপ গুচি গ'ল ছেকেণ্ড ষ্টেপটো কি আছিলে এই 146.44 লগত 146.44 লগত কিমান 37.5% ইয়াৰ লগত আৰু কিমান পাৰ্চেণ্ট 37.5% ওকে এতিয়া চাওক 37.5% মানে কিমান ঠিক আছে এইটো বাৰু এনেকৈ পূৰণ কৰক 146.44 পূৰণ ইমান পাৰ্চেণ্ট মানে কি ভগ্নাংশত নিলে কি আছিলে 8 ভাগৰ 3 ওকে কনচেপ্টটো বুজি পাইছে এতিয়া মানে আপোনালোকে যদি এইটোৰে এইটো কাটি কৰে 146.44 তেতিয়া কিমান পাব জানেনে 18.05 পাব এইটো বাৰু মই কৰি লৈছোঁ বাৰু মোৰো ইমান মুখস্থ নাই যাতে টাইমৰ অলপমান ৰাহি হয় তাৰ বাবে মই কৰি কিনে দি দিছোঁ 18 কিমান হ'ব 05 পাব এতিয়া 18.05 আৰু 3 আছে হয়নে নহয় কনচেপ্টটো বুজি পাইছে 18.05 আৰু 3 আছে গতিকে এই দুটা পূৰণ কৰিলে কিমান হ'ব এতিয়া যেতিয়া এখিনি পূৰণ কৰিব তেতিয়া কিমান পাব আপোনালোকে 54.16 পাব ওকে এইটো পাব এতিয়া চাওক এইখিনি লাভ ক'ত হ'ল 146ত হ'ল কিমান 54.16 গতিকে ইয়াৰ লগত 54.16 লগাই দিয়ক লগালে কি হ'ব 6 4 10 0 7 1 5 4 1 5 5 1 6 দশমিকৰ জেগাত দশমিক 4 4 8 4 5 9 1 মানে কি 198.6 ওলাই গ'ল ওকে কিমান ওলাল 198.6 ওলাই গ'ল ইমান টকা মানে বস্তুটোৰ মানে মূল যিটো দাম আছিল সেইটো কিমান আছিল
100 টকা আছিল আমি 100 ধৰিছিলোঁ শেষত যাই কিনে কিমান হ'ল 198.6 হ'ল মানে কি 98.6টো কি প্ৰফিট হ'ল মানে এইটো জাষ্ট প্ৰুভ কৰি দেখাই দিলে এইবিলাক আপোনালোকে জাষ্ট প্ৰুভৰ কাৰণে মানে যেটো বস্তুখিনি যে শুদ্ধকৈ পঢ়িছোঁ সেইটোহে প্ৰমাণ কৰিছোঁ কিন্তু এই যেটো ৰেচিঅ' মেথড এইটো মাত্ৰ মনত ৰাখক তাৰপিছত গুলি মানে কুৱেশ্যন আহিব দিয়ক মানে এনেকৈ থাকিব কুৱেশ্যন দিয়ক যিকোনো কুৱেশ্যন দিলে পাৰিম ঠিক আছে চাওক এটা মই বেলেগ উদাহৰণ লৈছোঁ যে এটা বস্তুৰ ওপৰত কি কৰিছে প্ৰথমতে 16/3/2% লাভ লগাই দিছে লাভ মানে এনেকৈ দিছোঁ বাৰু চেণ্ডেল তাৰপিছত সেই একে বস্তুটোৰ ওপৰত 12/2/1 আৰু লাভ লগাই দিছে পাৰ্চেণ্টেজ এতিয়া বস্তুটোৰ মানে কি হ'ব যেটো নেট পাৰ্চেণ্টেজ যেটো মানে আমি মূল যেটো পাৰ্চেণ্টেজ সেইটো কি হ'ব নেট পাৰ্চেণ্টেজ যদি আমাক উলিয়াব দিয়ে আমি কি উলিয়াম জেনেৰেলি উলিয়াই দিয়ক 16/3/2 তাৰ মানে কি আছিলে 16/3/2 মানে আপোনালোকে প্ৰায় মই জানো সকলোৱে জানে 6/1 মই বহুতবাৰ কৈছোঁ এইটো আৰু এইটো কিমান আছিলে 8/1 এইটোও জানে মানে কি 6টো 7 8টো 9 3ৰে যাব 2 3ৰে যাব 3 অ'কে হৈছে আন নাযায় কাটা কাটি 8 2 গুণ 16 9 3 গুণ 27 3 গুণ 27 নহয় সৰি বাৰু ক'বাৰ কিবা বকচোঁ নেকি নে 7 3 গুণ 21 হৈ যায় বাৰু কেতিয়াবা স্পীডতে ক'বাৰ কিবা ওলাই যায় মানে আৰু 9 3 গুণে হৈ গৈছে 7 3 গুণেৰি মানে চাওক 7 3 গুণ 21 16ৰ পৰা 21 হৈছে মানে কি 5 টকা লাভ হৈছে ক'ত লাভ হৈছে 5 টকাটো 16 টকাত লাভ হৈছে এতিয়া কি 16/5 ইয়াৰ লগত যদি 100% দিওঁ 16/5ক যদি আমি পাৰ্চেণ্টেজত নিব লাগে এইটো জানোৱে 16/5 মানে কি আছিল 16/5 মানে কি আছিল কনচেপ্টটো মনত পৰিছে কৈছিলোঁ মই 16/1 মানে আছিল 6.25 যেতিয়া আমি 16/1ক আমি পাৰ্চেণ্টেজত লৈ যাওঁ তেতিয়া আছিলে কি 6.25% এতিয়া ইয়াৰ 5 গুণ হ'ব কিমান হ'ব ইয়াৰ 5 গুণ 31.25 হ'ব এইটোৱে হ'ব মানে কি এইখিনি যেতিয়া কৰিব মানে 16/5ৰ লগত যেতিয়া 100% পূৰণ কৰি দিব তেতিয়া কিমান পাব উত্তৰ 31.25% পাব অ'কে কনচেপ্ট পুৰা ক্লিয়াৰ একদম ক্লিয়াৰ বুলি লিখি দিয়ক যে একদম কনচেপ্ট ক্লিয়াৰ আমি দুটাৰে কৰি আছোঁ এইবাৰ আমি 3টাৰ কৰিম হয়তো ভাবিছে চাগে কি বাৰে বাৰে 2টাৰ কৰি দিয়ে চাই এইবাৰ আমি 3টাৰ কৰিম 4টাৰ কৰিম কি আছে আমাৰ লগত ৰেচিঅ' মেথড আছে মানে কি একদমেই একো নাই আমি সহজ মানে এইবাৰ আপোনালোকলৈ এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈ আহিছোঁ যে ধৰি লওক এইবাৰ 2টাৰ জেগাত 3টা দিছে নেট আমাক পাৰ্চেণ্টেজ উলিয়াব দিছে প্ৰথমতে আমাক কৈছে যে কি হৈছে 22.22% প্ৰফিট হৈছে নেক্সট আমাক কৈছে বস্তুটোৰ 28.57% প্ৰফিট হৈছে নেক্সট আমাক কৈছে 12.5% প্ৰফিট হৈছে আমাক কৈছে এতিয়া নেট প্ৰফিট উলিয়াব দিছে নেট প্ৰফিট আমাক উলিয়াব দিছে অ'কে এইখিনিলৈকে কনচেপ্টটো ক্লিয়াৰ কি কৰিব দিছে আমাক নেট প্ৰফিট উলিয়াব দিছে 22.22% 9/2 28.57% কি আছিলে 28.57 14 28 57 মনত পৰিছে 7/7 কিমান এতিয়া 28 মানে কি 2 12.5 মানে কি আছিলে 8/1 অ'কে মানে কি 9 to 11 ৰেচিঅ'ত লওক 7 to 9 8 to 9 অ'কে হৈছে এইখিনিলৈকে কনচেপ্টখিনি বুজি পাইছে তিনিওটা কি হৈছে এইটোও প্ৰফিটত আছে এইটোও প্ৰফিটত আছে এইটোও প্ৰফিটত আছে এতিয়া কি কৰক কাটা কাটি কৰক কিমান 9 to 9 কাটি দিয়ক আৰু কিবা কাটা কাটি যাব নাযায় 7 8 গুণ কিমান 7 8 গুণ 56 ইপিনে 11 9 গুণ 99 অ'কে এইখিনিলৈকে হ'ল এতিয়া চাওক 56ত 99 হৈছে মানে কি 56 4 60 30 90 কি হ'ল 34 পালোঁ আমি 34 আৰু 9 কিমান হ'ব 34 আৰু 9 43 হ'ব 43 লাভ হৈছে কিমানত 56ত আৰু এইটো পাৰ্চেণ্টেজক লৈ যাওক এতিয়া কিমান হ'ব যে যেতিয়া আপোনালোকে 43/56 × 100 কৰিব হয়নে কিমান পাব এতিয়া উত্তৰটো কৰকচোন আপোনালোকে যে যেতিয়া আপোনালোকে 43 আৰু 43টো প্ৰথমে পূৰণ কৰি লওক আৰু পূৰণ কৰি 4300 পাব 4300টোক যদি 56ৰে হৰণ কৰি দিয়ে তেতিয়া উত্তৰ কিমান পাব ইয়াৰে 76.78% ইমান এনেকুৱা এটা পাব চামথিং অ'কে কনচেপ্টটো মানে তেনেকুৱা এতিয়া যদি এইটো কুৱেশ্যনে মডিফাই কৰি বেলেগকৈ বুজাই দিছোঁ বাৰু চাওক আৰু যে প্ৰথমতে কৈছে যে 22.22% লাভ ছেকেণ্ডত কৈছে ঠিকে আছে এইটোও 28.57% লাভ 3 নম্বৰত কৈছে এইবাৰ লছ হৈ গ'ল
মানে হোলচেলে ৰিটেইলাৰক দিছিল ঠিকেই আছিল, ৰিটেইলাৰে কাষ্টমাৰক দিছে ঠিকেই আছে, কাষ্টমাৰে আৰু বেছি চটং বটং কৰিব যোৱাতে ই লছ খাই গ'ল, এইটো 12.5% লছ খাই গ'ল। এতিয়া কি হ'ব? এইখিনিতো একেই থাকিব, ভগ্নাংশখিনি একেই থাকিব, 9টো কিমান হ'ব? 11 হ'ব ৰেচিঅ', লাভ হৈছে যিহেতু 7টো 9 হ'ব। এতিয়া ইয়াৰ কি হ'ব বেটাৰ? ইয়াৰটো লছ খাইছে, লছ কৰি দিয়ক, 8ত 1 টকা লছ হৈছে মানে কি 8টো কিহত হ'ব? 8টো গৈ কিনে 7 হ'ব। অ'কে, এতিয়া কাটাকাটি কৰক, কি কৰক? এইপিনে 9টো 9 কাটক, 7টো 7 কাটক, কি থাকিল? লাইন অফ কণ্ট্ৰলত কি আছে? লাইন অফ কনক্লুজন, চৰি বাৰু কণ্ট্ৰল নহয়, 8 থাকিল, কিবাকে 11 থাকিল। লাভ কিমান হ'ল? 8ত 11 মানে কি 3টো কাৰ ওপৰত লাভ হ'ল? 8ৰ ওপৰত, পাৰ্চেণ্টেজত লৈ যাওক। এতিয়া 8 ভাগত 3 মানে জানে আপোনালোকে, 8 ভাগৰ 1 মানে আছিল 12.5%, 8 ভাগত 3 মানে কি 37.5%। কনচেপ্টখিনি ক্লিয়াৰ? ঠিক আছে, কিমান আছিলে? 8 ভাগত 3 মানে 37.5%, এইটোৱে। মই আশা কৰোঁ আপোনালোকৰ পৰা কনচেপ্টটো 100% ক্লিয়াৰ হৈ গৈছে। গতিকে আজি মই আপোনালোকৰ দুটামান হোমৱৰ্ক দিম, আৰু এই ভিডিঅ'টোৰ ওপৰত মানে এই কেছটোৰ ওপৰত মই আৰু এদিন ভিডিঅ' বনাম, ছাকচেছিভ কেছ, কিয়নো বহুত গুৰুত্বপূৰ্ণ। ঠিক আছে, আমি পাৰ্চেণ্টেজ বহুত পঢ়িব লাগিব, গতিকে ইয়াৰ ওপৰত আমি আৰু এটা ভিডিঅ' বনাম। আজি আপোনালোকক হোমৱৰ্ক দিলোঁ বাৰু দুটা। প্ৰথমতে কি কৰক, লিখি লওক 12.5% প্ৰফিট, 46.44% প্ৰফিট, তাৰপিছত কি হৈছে 37.5% লছ। ইয়াৰ কি উলিয়াওক? নেট যিটো পাৰ্চেণ্টেজ উলিয়াওক সেইটো উলিয়াব 1 নম্বৰ। 2 নম্বৰ, প্ৰথমতে কি হৈছে ফাৰ্ষ্ট টাইমটোৱে মাইনাছ কৰি দিয়ক বাৰু, এইবাৰ মাইনাছ কৰি দিছোঁ। কিমান? ধৰি লওক ইয়াক দিলোঁ মই, কুৱেশ্যনবিলাক মিলাই দিলে ভাল লাগে ন? ধৰি লওক ইয়াক কি পাৰ্চেণ্টেজ দিওঁ? অলপমান বেয়া পাৰ্চেণ্টেজ দিলোঁ বাৰু আপোনালোক কষ্ট কৰাৰ কাৰণে, 37.5% এটা দিলোঁ। কি প্ৰফিটত দিওঁ বাৰু এইটো, ঠিক আছে। নেক্সট ধৰি লওক লছ দিলোঁ কিমান? 18.18 দিলোঁ বাৰু, এইটো লছ। অ'কে, নেক্সট 3 নম্বৰত 55.55%, আৰু কি হৈছে? লাভ, প্ৰফিট। 4 নম্বৰ আৰু এটা কেছ দিছোঁ, কি হৈছে 4 নম্বৰ কেছটোত? ধৰি লওক 28.57% দিছোঁ বাৰু। ইয়াক কি কৰক? প্ৰফিট। কি? প্ৰফিট, PROFIT, প্ৰফিট। অ'কে, তো ইয়াৰ নেট উলিয়াব, ইয়াৰ নেট উলিয়াব। দুটাই হোমৱৰ্ক দিছোঁ, বেছি দিয়া নাই। এই দুটা কৰিলে গম পাম যে আপোনালোকে পাৰিছে আজিৰ কনচেপ্টখিনি। গতিকে আজিৰ এই ভিডিঅ'টো আৰু বহুত বিশেষ দীঘলীয়া নকৰোঁ, এই দুটা কুৱেশ্যন আপোনালোকে আগবঢ়াইছোঁ। এনেকুৱা কুৱেশ্যন কিন্তু আহিব, নাভাবিব এইবিলাক ফাল্টু কনচেপ্ট। কিছুমানে ভাবি আছে যে কিনো এইবিলাক টপিক পঢ়াই আছে, কেইটামান প্ৰশ্ন দি দিয়া, তাৰপিছত প্ৰশ্নকেইটা চাম আমি। তো তেওঁলোকক কৈছোঁ কেইটামান কুৱেশ্যন চালে আপোনালোকে ক'তো ছাকচেছ নাপায়, কনচেপ্টটো যদি চাই তেতিয়াহে ছাকচেছ পাব। তো এনেকুৱাকৈ কনচেপ্টবিলাক পঢ়িব লাগিব, ঠিক আছে। গতিকে বহুত বিশেষ কথা নকওঁ, আজি মানে অলপ সময়ৰো মোৰ অভাৱ, গতিকে একদম কম সময়ত ভিডিঅ'টো বনাই আপোনালোকলৈ আগবঢ়াইছোঁ। আজি জাষ্ট মই আপোনালোকক কনচেপ্ট পঢ়ালোঁ ছাকচেছিভ কেছৰ। কাইলৈ ছাকচেছিভ কেছৰ আমি আৰু অলপ বহলাই পঢ়িম, লগতে কাইলৈ মানে একদম ভাল কুৱেশ্যন ল'ম। গতিকে আজিৰ ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, কেনেকুৱা পালে সকলোৱে জনাব। যদি ভাল পালে সকলোৱে লাইক কৰিব, আপোনালোকৰ যিমানখিনি বন্ধু বান্ধৱী আছে সকলোলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু যদিহে আপোনালোকে চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব। গতিকে আজিলৈ এৰিছোঁ বাৰু, লগ পাম অহাকালি পুনৰ একে সময়তে অন্য এটা নতুন গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে। তো বাই বাই, জয় আই অসম।